Hello everyone, dear students. Today I am going to discuss about a lesson. The name of the lesson is the letter from lesson number 5 from your textbook Beginners English 4. ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই আজি তোমালোকৰ ইংৰাজী কিতাপ Beginners English 4ৰ lesson number 5 the letter কবিতাটো আলোচনা কৰিবলৈ লৈছো সকলোৱে মন দি শুনিবা বুলি আশা কৰিছো এতিয়া আমি জানিলো আহাচোন এই কবিতাটোৰ পৰা আমি কি কি শিকি লাৰ্নিং আউটকামস দা লাৰ্নাৰ শিক্ষাৰ্থীজনে ৰিচাইটস পয়েমস উইথ এপ্ৰপ্ৰিয়েট এক্সপ্ৰেছন এণ্ড ইন্টোনেশ্যন অৰ্থাৎ কবিতাটো সঠিক প্ৰকাশভংগী আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ শিকিব ৰাইটস ইনফৰ্মেল লেটাৰ্ছ অৰ মেছেজেছ উইথ এ চেঞ্জ অফ অডিয়েন্স শ্ৰোতা হিচাপে মেছেজ আৰু চিঠি লিখিবলৈ শিকিব স্পীক্স ব্ৰিফলি অন এ ফেমিলিয়াৰ ইছ্যু লাইক কনজাৰ্ভেশ্যন অফ ৱাটাৰ এণ্ড এক্সপিৰিয়েঞ্চেছ অফ ডে টু ডে লাইফ লাইক ভিজিট টু এ জু গয়িং টু এ মেলা অৰ্থাৎ কিছুমান সচৰাচৰ চলি থকা কথাৰ ওপৰত যেনে কনজাৰ্ভেশ্যন অফ ৱাটাৰ পানী সংৰক্ষণ বা প্ৰতিদিনৰ আমাৰ যিটো অভিজ্ঞতা যেনে চিৰিয়াখানালৈ যোৱা মেলা চাবলৈ যোৱা আদিৰ বিষয়ে ক'বলৈ শিকিব শ্বেয়াৰ্ছ ৰিডলছ এণ্ড টং টুইষ্টাৰ ইন ইংলিছ হাতৰ আৰু কিছুমান ৱৰ্ড গেম শব্দৰ খেল যিটো জিভা লৈ এটা খেল খেলা হয় সেই খেলটো ইংৰাজীত শিকিব ডেছক্ৰাইবছ ব্ৰিফলি orally in writing about events, places or personal experiences in English. ইংৰাজীত নিজৰ অভিজ্ঞতা বা কোনোবা ঘটনাৰ বিষয়ে মুখে ক'ব পাৰিব বা বহলকৈ বৰ্ণনাও কৰিব পাৰিব presence orally and in writing the highlights of a given text, a short speech, narration, video, film, picture, photographs, etc. বা মুখে ক'ব পাৰিব বা লিখিব পাৰিব যিবোৰ বক্তৃতা বা ভিডিঅ'ত থাকে বা কিছুমান ছবিত থাকে বা ফটোত দেখে বা চিনেমাত দেখে এনেকুৱা কথাবোৰ লিখিব আৰু ক'ব পাৰিব আহাচোন এতিয়া আমি আমাৰ এই কবিতাটোলৈ সোমাই যাওঁ দ্য নেম অফ দ্য পয়েম ইজ দ্য লেটাৰ প্ৰথমতে তোমালোকে এই ছবিখনলৈ মন কৰাচোন এই ছবিকেইটাত কি দেখিছা বাৰু এইটো এটা কম্পিউটাৰ দিছ ইজ এ কম্পিউটাৰ এণ্ড দিছ ইজ এ মোবাইল এণ্ড দিছ ইজ এ ইনভাইটেশ্যন কাৰ্ড এণ্ড দিছ ইজ এ লেটাৰ এণ্ড দিছ ওৱান ইজ পোষ্টমেন ফেমিলিয়াৰ টু ইউ আই ন' মই জানো যে তোমালোকে এই গোটেইখিনি কথা বস্তুক চিনি পোৱা এই প্ৰথমটো হৈছে কম্পিউটাৰ মোবাইল বিবাহ বা এনেকুৱা ধৰণৰ কোনো অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰ চিঠি আৰু এজন হৈছে পিয়ন আৰু এই গোটেই বহুখিনি বস্তু হৈছে কি হয় আমি এইখিনিৰ পৰা আমি এটা বাৰ্তা পাওঁ আৰু লগতে আমি জানিবলগীয়া কিছুমান কথাৰ বিষয়েও গম পাওঁ এই সম্পৰ্কে তোমালোকে পৰৱৰ্তী সময়ত বিশদভাৱে জানিব পাৰিবা লেটছ ৰিড দ্য পয়েম এবাউট এ লেটাৰ আমি এখন চিঠিৰ বিষয়ে জানি লওঁ আহা মই তোমালোকক কবিতাটো পঢ়ি দিম আৰু তাৰ পাছতে তোমালোকক মই কবিতাটোৰ অৰ্থ কৈ দিম I am writing a letter to send by the post. It is to the person I care for the most. I write the date clearly and put the address and begin, dearest mummy. Did anyone guess? My pen travels slowly all down the long sheet because I am so anxious to keep it all neat. I carefully blot it to dry up the ink. Such nice blotting paper, the color is pink. I turn the page over and goes on my pen
till lastly come kisses, there is just room for 10. The envelopes ready. I put the stamp on and ran to the post box, and now it has gone. তোমালোকে এতিয়া এই কবিতাটো ঘৰত পঢ়িবলৈ চেষ্টা কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া দ্য লেটাৰ কবিতাটো অসমীয়ালৈ অনুবাদ কৰি পঢ়ি চাওঁচোন আহা। কবিতাটোৰ কাষতে এজনী ছোৱালীৰ ছবি দিয়া আছে। সেই ছোৱালীজনীয়ে এখন চিঠি লিখি আছে আৰু সেই চিঠিখনৰ ওপৰতে আমাৰ এই কবিতাটো লিখিছে। এতিয়া মই তোমালোকক এই কবিতাটোৰ অৰ্থখিনি, অসমীয়া অৰ্থখিনি মই কৈ দিছোঁ। I am writing a letter. মই এখন চিঠি লিখি আছোঁ। To send by the post. ডাকৰ যোগেদি মই পঠিয়াম। It is to the person I care for the most. এইখন সেই মানুহজনলৈ বা মানুহগৰাকীলৈ যাক মই বেছি ভাল পাওঁ। I write the date clearly. মই তাৰিখটো স্পষ্টকৈ লিখিছোঁ। And put the address আৰু ঠিকনাটো দিছোঁ। And begin আৰু আৰম্ভ কৰিছোঁ dearest mommy, মৰমৰ মা। Did anyone guess? কোনোবাই অনুমান কৰিব পাৰিছানে? My pen travels slowly. মোৰ কলমটো লাহে লাহে চলিবলৈ ধৰিছে। All down the long sheet. দীঘল সেই কাগজখনত। Because I am so anxious. কাৰণ মই উদ্বিগ্ন হৈ আছোঁ। To keep it all neat. সেই কাগজখন চাফা কৰি থ'বলৈ বা পৰিষ্কাৰ কৰি থাকিবলৈ। এংচিয়েট মানে হৈছে উৎকণ্ঠিত বা উদ্বিগ্ন। I carefully blot it. মই সাৱধানেৰে দাগবোৰ মোহাৰি দিছোঁ। To dry up the ink. চিয়াহীখিনি শুকাই যাবলৈ। Such nice blotting paper. Such nice blotting paper. Blotting paper মানে হৈছে দাগ চিয়াহী টুকা কাগজ আৰু সেই চিয়াহী টুকা কাগজখনেৰে তাই চিয়াহীখিনি মোহাৰি দিছে। The color is pink. আৰু সেই কালাৰটো ৰংটো আছিলে গুলপীয়া। I turn the page over. মই পৃষ্ঠাটো লুটিয়াইছিলোঁ। And on goes my pen. আকৌ মোৰ কলম চলিছিল। Till lastly come kisses. There is just room for 10. যেতিয়ালৈকে চুমা দি শেষ হোৱা নাছিল আৰু শেষত 10টা চুমা হৈছিল। The envelopes ready. envelope মানে তোমালোকে জানা খাম। খামটো সাজু হৈ আছে। I put the stamp on. আৰু তাৰ ওপৰত মই ষ্টাম্পটো লগাইছোঁ। And run to the post box. আৰু মই ডাকঘৰৰ সেই বাকচটোলৈ দৌৰিছোঁ। And now it has gone. আৰু এতিয়া সেইখন গ'ল। সেইখন বুলি চিঠিখনক কৈছে যে চিঠিখন গ'ল। এতিয়া তোমালোকে কবিতাটো বুজি পাইছানে বাৰু? ঘৰত তোমালোকে পঢ়িবা আৰু শব্দবোৰ শুদ্ধ উচ্চাৰণ কৰিবলৈ যত্ন কৰিবা। এতিয়া আমি আহোঁ এক্টিভিটিছলৈ। ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম। কুৱেশ্যন নম্বৰ 1 তোমালোকক দিয়া আছে যে কবিতাটোৰ পৰা ৰাইমিং শব্দ বিচাৰিব লাগে, অৰ্থাৎ একে উচ্চাৰণৰ শব্দ বিচাৰিব লাগে। হোষ্টটো হ'ব, মই ইয়াত তোমালোকক কৰি দিছোঁ। হোষ্ট, পোষ্ট, most. প্ৰেছ আছে এড্ৰেছ, গেছ। চং লং। এই কবিতাটোত মই চঙৰ ৰাইমিং ৱৰ্ডটো লং পাইছোঁ আৰু এডিশ্যনেল হিচাপে বা তোমালোকৰ কাৰণে মই এটা লিখি দিছোঁ ইয়াত এমং। আৰু তোমালোকে এনেকুৱা ধৰণৰ শব্দ বিচাৰিবা। মিট হ'ব চিট, নিট। চিংক, পিং, ইংক। হেন, টেন, পেইন। কুৱেশ্যন নম্বৰ 2 চুজ দ্য কাৰেক্ট এনচাৰ। শুদ্ধ উত্তৰটো বাছি উলিওৱা। দ্য লেটাৰ ইজ ৰিটেন টু দ্য গাৰ্লছ।
চিঠিখন ছোৱালীজনীৰ ফাদাৰ ওৱানটো আছে ফাদাৰ মাদাৰ আংকুল আণ্ট কালৈ লিখিছিলে চিঠিখন ছোৱালীজনীয়ে মাদাৰ কুৱেশ্যন নম্বৰ এৰ এনচাৰটো হ'ব মাদাৰ টু ড্ৰাই আপ দ্য ইংক আই ইউজ মই চিয়াহীখিনি মোহাৰিবৰ কাৰণে শুকুৱাবৰ কাৰণে কি ব্যৱহাৰ কৰিছিলোঁ চিঠিখনত কি ব্যৱহাৰ কৰিছিলে ছোৱালীজনীয়ে এন ইৰেজাৰ some chalk, some blotting paper, a piece of cloth. Answer to have some blotting paper. C. How many kisses does the letter have room for? ছোৱালীজনীয়ে চিঠিখনত কেইটা চুমা দিছিলে 11, 8, 9, 10. Answer to have 10. D2. The meaning of room in the poem is study room, space, drawing room, a part within a house. ইয়াত যে কবিতাটোত যে ৰুম বুলি কৈছে তাৰ অৰ্থটো কি বাৰু অৰ্থটো ষ্টাডি ৰুম স্পেচ ড্ৰয়িং ৰুম এ পাৰ্ট উইথিন এ হাউচ ইয়াৰ এনচাৰটো হ'ব স্পেচ ৰুম বুলি স্পেচৰ কথা কৈছিলে মানে ঠাই কুৱেশ্যন নম্বৰ 3 লিচেন এণ্ড ৰিপিট শুনিবা আৰু মোৰ লগত আওৰাবা এ শ্ল'লি লাহে লাহে দ্য অল্ড মেন ৱাক শ্ল'লি বুঢ়া মানুহজনী লাহে লাহে খোজকাঢ়িছে কুইকলি মানে হৈছে খৰকৈ দ্য য়ং গাৰ্ল ৱাকছ কুইকলি ছোৱালীজনীয়ে খৰকৈ খোজকাঢ়িছে ব্ৰাইটলি মানে উজ্জ্বলভাৱে দ্য ছান ছাইন্স ব্ৰাইটলি বেলি উজ্জ্বলভাৱে পোহৰ দিয়ে চুইটলি মানে ধুনীয়াকৈ বা শুৱলাকৈ ইয়াত শুৱলাকৈ হৈছে দ্য বাৰ্ড ছিং চুইটলি চৰায়ে শুৱলাকৈ গান গায় হেপিলি আনন্দৰে দ্য গাৰ্ল ডেন্সেছ হেপিলি ছোৱালীজনীয়ে আনন্দ মনেৰে নাচিছে নাও ৰাইট দ্য চেণ্টেন্সেছ ফ্ৰম দ্য পয়েম ডেট এণ্ডছ উইথ ly এতিয়া এই কবিতাটোৰ পৰা তোমালোকে শেষত ly থকা কিছুমান বাক্য বিচাৰি এই তলৰ খালী ঠাইকেইটাত লিখিব লাগিব মই তোমালোকক এইকেইটা লিখি দিছোঁ তোমালোকে কবিতাটোত বিচাৰি চাবাচোন I write the date clearly. My pen travels slowly. I carefully blot it. Till lastly come kisses. মই এই চাৰিটা বাক্য পালোঁ তোমালোকে আৰু বিচাৰি পোৱা যদি চাবা Question number 4 add ly to get some new words নতুন শব্দ গঠন কৰিবৰ কাৰণে ly যোগ কৰা write the words and make sentences with them শব্দটো লিখা আৰু সেই শব্দগিটাৰ একোটাকৈ বাক্য লিখা one is done for you এটা তোমালোকৰ বাবে কৰি থোৱা আছে প্ৰথমটো আছে love lovely love মানে হৈছে ভাল পোৱা lovely মানে হৈছে ly টো যোগ হোৱাৰ পিছত lovely টো অৰ্থটো হ'বগে মৰম লগা the picture is lovely ছবিখন ধুনীয়া মই তোমালোকক বাক্যকেইটা লিখি দিছোঁ most মানে সৰ্বাধিক আৰু যেতিয়া mostৰ পিছত ly যোগ হৈছে mostly মানে হৈছে ঘাইকৈ বা প্ৰধানকৈ তাত সেন্টেন্সটো দিয়া আছে I enjoy stories mostly মই প্ৰধানকৈ সাধু পঢ়ি ভাল পাওঁ বা সাধু উপভোগ কৰি ভাল পাওঁ তাৰপিছত আছে neat মানে পৰিষ্কাৰ neatly মানে পৰিষ্কাৰকৈ she writes the letter neatly তাই চিঠিখন পৰিষ্কাৰ কৰি লিখিছে bravely মানে হৈছে সাহসী আৰু bravely মানে সাহসিকতাৰে he fights bravely সি সাহসিকতাৰে যুঁজ কৰিছিল friend মানে হৈছে বন্ধু friendly মানে হৈছে বন্ধুত্বপূৰ্ণ বা honest হয় ভাল মানে সাধু তেনেকুৱা they are friendly to me সিহঁতি মোক বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰিছিলে বা বন্ধুত্বপূৰ্ণ
ঠিক সেইদৰে কুৱেশ্যন নম্বৰ 5 Question number 5 Sunita is a student of class 4 Sunita চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী She has been given some work for the Teachers Day function তাই শিক্ষক দিৱসৰ ফাংচনৰ কাৰণে কিছুমান কাম দিয়া হৈছিল She will have to stay for an extra hour in school আৰু সেইভাবে তাই স্কুলত এঘণ্টা থাকিব লগা হৈছিল বেছিকৈ এঘণ্টা সময় থাকিব লগা হৈছিল She wants to inform her mother তাই মাকক সেই কথা জনাব বিচাৰিছিল So she request her teacher to send an SMS to her mother আৰু সেই কাৰণে তাই শিক্ষকক তাই মাকলৈ এটা মেছেজ দিবৰ কাৰণে বাৰ্তা পঠিয়াবৰ কাৰণে অনুৰোধ কৰিলে Read what Sunita's teacher writes আৰু তলত সুনিতাৰ শিক্ষকে কোন কেনেকৈ মেছেজটো লিখিছিলে বা বাৰ্তাটো কেনেকৈ লিখিছিলে হেতু তোমালোকক দিয়া আছে Dear Mrs. Day Sunita will reach home late today Pritam sir মাকলে লিখিছে যে Mrs. Day Sunita ঘৰ পাওঁতে আজি দেৰি হ'ব আৰু পিস্তলতে নিজৰ নামটো লিখি দিছে Pritam sir বুলি এনে ধৰণে আমি মোবাইল ফোনৰ যোগেদি মেছেজ বা বাৰ্তা পঠিয়াই আমি যোগাযোগ স্থাপন কৰিব পাৰো Question number 6A Milan is Sunita's classmate Milan's uncle and auntie live in Guwahati Milan হৈছে সুনিতাৰ সহপাঠী মিলনৰ খুৰাক আৰু খুৰীয়েক গুৱাহাটীত বাস কৰে He wants to visit them during the summer vacation He তেওঁলোকক গ্ৰীষ্মকালীন বন্ধত লগ কৰিব বিচাৰিছিল He has written a letter to his uncle to inform him about this আৰু এই সম্পৰ্কে হি জনাবৰ কাৰণে তেওঁলোকক এখন চিঠি লিখিলে Here is the letter which Milan wrote to his uncle এখন চিঠি যিখন মিলনে খুৰাকলৈ লিখিছিল আৰু এই চিঠিখন তোমালোকৰ কাৰণে তলত দিয়া আছে মই তোমালোকক পঢ়ি দিছো Dear খুৰা শ্ৰদ্ধাৰ বা মৰমৰ খুৰা I am fine মোৰ ভাল How are you all আপোনালোকৰ কেনেকুৱা Hope you are fine আপোনালোকৰ সকলোৰে ভাল বুলি আশা কৰিছো These days I am busy with my studies এদিন মই পঢ়াৰ লগত খুব ব্যস্ত হৈ আছিলো Our second unit test will be held from 15 of June to 28 June আমাৰ পৰীক্ষা দ্বিতীয় ইউনিটৰ পৰীক্ষা 15 জুনৰ পৰা 28 জুনৰ ভিতৰত অনুষ্ঠিত Our school will reopen on the 1st of August আৰু আমাৰ বিদ্যালয় প্ৰথম আগষ্টৰ 1 তাৰিখৰ পৰা আমাৰ পুনৰ স্কুল খুলিব My parents and I are planning to visit you this summer vacation এই গ্ৰীষ্মকালতে কালীন বন্ধতে আপোনালোকক মই আৰু মোৰ মা দেউতাই লগ কৰাৰ কথা ভাবিছো Will you and খুৰী be there আপুনি আৰু খুৰী ঘৰত থাকিবনে I want to see a lot of places in Guwahati মই গুৱাহাটী বহুত ঠাই চাবলৈ বিচাৰিছো We want to see the কলাক্ষেত্ৰ and শিল্পাগম if possible যদি সম্ভৱ হয় আমি কলাক্ষেত্ৰ আৰু শিল্পাগম চাব বিচাৰো It will be fun to be with you all আপোনালোকৰ লগত থকাটো বৰ আনন্দদায়ক কথা হ'ব Hope to see you all আপোনালোকক সোনকালে লগ পোৱাৰ আশা কৰিছো Yours মিলন আপোনালোকৰ মিলন আৰু তলতে এইটো দেখিছানে ইয়াতে মিলনে নিজৰ খুৰাকৰ এড্ৰেছটো লিখিছে অৰ্থাৎ খুৰাকৰ ঠিকনাটো লিখিছে টু মিষ্টাৰ ৰজত পাঠক হাউস নং 40 পেঞ্চনপাৰা ৰোড সানমাৰী গুৱাহাটী 781003 এতিয়া আমি আহিছো 6B কোৱেশ্চনটোলৈ Milan's uncle receives his letter 4 days later মিলনৰ খুৰাকে 4 দিনৰ পাছত তাৰ চিঠিখন পালে He is very happy to get a letter from his nephew Milan তেওঁ ভতিজা মিলনৰ পৰা চিঠিখন পাই খুব আনন্দিত হ'ল Now he is reading the letter আৰু এতিয়া তেওঁ সেই চিঠিখন পঢ়িলে He is very happy to know that তেওঁ এই কথা জানি খুব আনন্দিত হ'ল যে Milan and his parents are coming to visit them মিলন আৰু মিলনৰ মাক দেউতাকে তেওঁলোকক লগ কৰিবলৈ আহিব Now he is writing a reply to Milan আৰু এতিয়া তেওঁ মিলনক চিঠিখনৰ উত্তৰ হিচাপে এখন চিঠি লিখিলে
এতিয়া আমি এই চিঠিখনত কি লিখা আছে পঢ়ি চাওঁচোন আহা ডিয়াৰ মিলন মৰমৰ মিলন আই এম ভেৰি হেপী টু ৰিচিভ ইউৰ লেটাৰ মই তোমাৰ চিঠিখন পাই খুব আনন্দিত হৈছোঁ উই আৰ ফাইন আমাৰ ভাল ইট ইজ গুড টু ন' ডেট ইউ আৰ কমিং টু ভিজিট আছ দিছ ছামাৰ ভেকেশ্যন এই গৰম বন্ধত তুমি আমাক লগ কৰিবলৈ অহাটো বৰ লগ পোৱাৰ কথা জানি খুব ভাল পাইছোঁ ৰাজু এণ্ড ৰজি আৰ অলছ' ভেৰি হেপী টু ন' দিছ ৰাজু আৰু ৰজিও এই কথা জানি খুব ভাল পাইছে আনন্দিত হৈছে উই আৰ ইগাৰলি ৱেইটিং ফৰ ইয়'ৰ ভিজিট মই তোমালোকৰ লগ কৰিবৰ কাৰণে খুব আমি আগ্ৰহে ৰৈ আছোঁ উই আৰ ইগাৰলি ৱেইটিং ফৰ ইয়'ৰ ভিজিট আমি তোমালোকক লগ কৰিবৰ কাৰণে খুব আগ্ৰহে ৰৈ আছোঁ উইল অল হেভ এ লট অফ ফান আমি তোমালোকৰ লগত বহুতো আনন্দমূলক কাম কৰিম I will try to show you all the places that you mention in your letter. তুমি চিঠিখনত উল্লেখ কৰা সেই ঠাইবোৰ তোমাক দেখুৱাবলৈ মই চেষ্টা কৰিম প্লিজ গিভ মাই ৰিগাৰ্ডছ টু দাদা এণ্ড বৌ মোৰ মৰম শ্ৰদ্ধা দাদা আৰু বৌক দিবা ৱেইটিং ফৰ ইউ অল টু কাম তোমালোক সকলোকে অহালৈকে আমি বাট চাই আছোঁ লভ খুৰা মৰমেৰে খুৰা আৰু আগৰ চিঠিখনত যেনেকৈ এড্ৰেছটো পাইছিলোঁ ইয়াতো তেনেকৈ খুৰাকে ভতিজাকৰ অৰ্থাৎ মিলনৰ এড্ৰেছটো ইয়াত লিখি দিছে টু মিলন পাঠক কেয়াৰ অফ ফটিক পাঠক ভিলেজ বনগাঁও PO বৰপেটা ডিষ্ট্ৰিক্ট বৰপেটা আছাম পিন 781310 কুৱেশ্যন নম্বৰ 7 লিটল ৰজি ইজ মিলনছ কাজিন ৰজি মিলনৰ ভনীয়েক খুৰাৰ ছোৱালী বা খুৰাৰ ল'ৰা ভাই ভনী এনেকুৱাবোৰ কাজিন বুলি কয় তোমালোকে জানা নিশ্চয় চি ইজ ট্ৰাইং টু ৰাইট এ লেটাৰ টু মিলন তাই এখন মিলনলৈ এখন চিঠি লিখিবলৈ চেষ্টা কৰিছে হেল্প ৰজি কমপ্লিট হাৰ লেটাৰ এতিয়া তোমালোকে ৰজিক তাইৰ চিঠিখন সম্পূৰ্ণ কৰাত সহায় কৰা মই ইয়াত তোমালোকক লিখি দিছোঁ তোমালোকে এনেধৰণে লিখি ল'বা ডিয়াৰ মিলন মৰমৰ মিলন হোপ ইউ আৰ ফাইন আশা কৰিছোঁ তুমি ঠিকেই আছা উই অল আৰ ফাইন আমি ভালে আছোঁ আই এম ভেৰি হেপী টু ন' ইউ আৰ কমিং টু ভিজিট মই খুব আনন্দিত হৈছোঁ যে তোমালোক আমাক চাবলৈ আহিবা বা লগ কৰিবলৈ আহিবা প্লিজ ৰাইট মোৰ লেটাৰ্ছ টু মি মোলৈ আৰু চিঠি লিখিবাচোন উইথ লভ মৰমেৰে ইয়'ৰ ছিষ্টাৰ তোমাৰ ভণ্টি ৰজি এনেধৰণে তোমালোকে ঘৰত নিজৰ দাদা বা ভণ্টি বা ভাইটি বা মা দেউতালৈ চিঠি লিখিবলৈ শিকিবাচোন চেষ্টা কৰিবা কুৱেশ্যন নম্বৰ 8 হেভ ইউ ৰিটেন এ লেটাৰ টু এনিৱান তোমালোকে কাৰোবালৈ চিঠি লিখিছা নেকি প্ৰেক্টিছ ৰাইটিং ইয়'ৰ পোষ্টেল এড্ৰেছ ইন দ্য ফলোয়িং বক্স চিঠি এখনত এড্ৰেছটো দৰকাৰ এড্ৰেছটো অৰ্থাৎ ঠিকনাটো দিলেহে তোমালোকে ডাকযোগেৰে চিঠিখন পঠিয়াব পাৰিবা তোমালোকৰ নিজৰ যিটো ডাকঘৰৰ ঠিকনা থাকে সেই ঠিকনাটো তোমালোকে ইয়াৰ তলতে লিখিব লাগিব টু নেম তোমালোকৰ নিজৰ নামটো লিখিব লাগিব কেয়াৰ অফটো তোমালোকে দেউতা বা তোমালোকৰ মাৰ নামটো লিখিবা হাউচ নং প্ৰত্যেক ঘৰৰে এটা ঘৰ নম্বৰ থাকে সেইটো লিখিবা ভিলেজ গাঁও তোমালোক যদি গাঁৱত থাকা গাঁৱৰ নাম লিখিবা যদি টাউনত থাকা টাউনৰ নাম লিখিবা ডিষ্ট্ৰিক্ট লিখিবা ডিষ্ট্ৰিক্ট মানে জিলা আৰু তোমালোকৰ পিন কোডটো ইয়াতে তোমালোকে লিখিবা এইটো তোমালোকে নিজে সম্পূৰ্ণ কৰি পেলাবা ছবিখনলৈ মন কৰা এইটো তোমালোকে জানানে ইয়াৰ কি বুলি কোৱা হয় এইটো কোৱা হয় পোষ্টেল ষ্টাম্পৰ বিষয়ে তোমালোকে পাছত বহলকৈ গম পাবা এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 9 হিয়াৰ আৰ এ ফিউ পিকচাৰ অফ মিলনছ ভিজিট টু গুৱাহাটী মিলনে গুৱাহাটী চাবলৈ অহাৰ কেইটামান ছবি ইয়াত তলত দিয়া আছে তোমালোকে ভালকৈ চোৱাচোন প্ৰথম ছবিখনত গৈছে মিলন চিৰিয়াখানালৈ তাৰ পাছতখনত ছবিত গৈছে খেল চাবলৈ আৰু তাৰ পাছত এইটো হৈছে বজাৰলৈ গৈছে আৰু শেষতখনত চাবলৈ গৈছে প্লেনেটৰিয়াম চাবলৈ গৈছে এতিয়া নাও choose the sentences from the box which correctly describe each picture এতিয়া তলত কেইটামান বাক্য দি আছে সেই বাক্যগীতৰ
কোনটো বাক্যয়ে এই ছবিখনক বৰ্ণনা কৰিছে সেই বাক্যকেইটা এই যে তলত খালী ঠাই দেখিছা তাত পুৰা লিখিব লাগিব মই তোমালোকৰ সুবিধাৰ কাৰণে ইয়াত লিখি দিছো তোমালোকে মন কৰি লোৱা মিলন was excited to see the chimpanzee at the zoo মিলনে চিৰিয়াখানাত চিম্পাঞ্জী দেখি ভাল পাইছিলে ইয়াতে এতিয়া এই চিৰিয়াখানালৈ যোৱাৰ এই তলত এই বাক্যশাৰী লিখিবা মিলন enjoyed looking at the stars in the planetarium মিলনে প্লেনেটৰিয়ামত তৰাবোৰ চাই আছিল আৰু এইটো হৈছে শেষৰ ছবিখন মিলন went to the market with his uncle মিলনে খুৰাকৰ লগত বজাৰলৈ গৈছিল হেতু হ'ব এই 3 নম্বৰ ছবিখন মিলন cheered the football players in the stadium ষ্টেডিয়ামত মিলনে ফুটবল খেলাৰ খেলুৱৈসকলক চিয়াৰ্ছ কৰিছিলে হেতু হ'ব 2 নম্বৰখনৰ ছবিটো তোমালোকে এইকিটা কৰি পেলা Question number 11 In Guwahati Milan went to Beltola's bazaar one morning with his uncle গুৱাহাটীত মিলনে খুৰাকৰ লগত এদিন ৰাতিপুৱা বেলতলা বজাৰলৈ গৈছিল মই তোমালোকক পঢ়ি দিছো তোমালোকে শুনি যাবা ঘৰত পঢ়িবলৈ চেষ্টা কৰিবা Let's take some apples অলপ আপেল লওঁ আহা How much are they এইবোৰৰ দাম কিমান They are rupees 120 per kg এইবোৰৰ কেজি 120 টকা Milan and his uncle are at a grocery store মিলন আৰু খুৰাকে এবাৰ গ্ৰছাৰী দোকানলৈ গ'ল Please give me 1 kg of kidney beans what is the price অনুগ্ৰহ কৰি মোক অলপ ৰাজমাও 1 কেজি ৰাজমাও দিয়ক আৰু দামটো কিমান হ'ব বাৰু How much is this packet of chocolate এই চকলেটৰ পেকেটৰ দাম কিমান হ'ব উত্তৰটো দিছে কিডনী বিনছ are rupees 20 a kg ৰাজমাওখিনিৰ কেজি 20 টকা The price of the packet of chocolates is rupees 20 আৰু এই চকলেটৰ পেকেটৰ দাম হৈছে 20 টকা Milan and his father are at the roadside stall of a vegetable vendor on Sunday মিলন আৰু তাৰ দেউতাকে এখন শাকপাচলিৰ দোকানৰ ৰাস্তাৰ কাষৰ এখন দোকানত সোমালে কমপ্লিট देयर কনভাৰসেচন তেওঁলোকৰ মাজত হোৱা কথোপকথনখিনি সম্পূৰ্ণ কৰা মিলনে কৈছে আই লাইক ৰিচ কাৰ্ডছ মই জিকা ভাল পাওঁ মিলনৰ দেউতাকে কৈছে প্লিজ গিভ মি 1 kg অফ ৰিচ কাৰ্ড অনুগ্ৰহ কৰি 1 কেজি ৰিচ কাৰ্ড দিয়ক আৰু তাৰ পাছত যেটো খালি ঠাই আছে তাত হ'ব হোৱাট ইজ দা প্ৰাইস দামটো কিমান আৰু বেপাৰীজনে কৈছে ৰিচ কাৰ্ড আৰ rupees 100 per kg এইটা তোমালোকে পুৰাই পেলাবা Question number 12 Let us practice saying these words aloud এতিয়া তলত থকা বা শব্দকিটা ডাঙৰ ডাঙৰকৈ পঢ়ি তোমালোকক অভ্যাস কৰিবলৈ কৈছে Later later Peter Peter Fatter fitter bitter better butter তোমালোকে এইকিটা ঘৰত পঢ়িবা Question number 12b Let's have some fun Here is a tongue twister Let us see who can read the tongue twister correctly and quickly এইটো এটা খেল দিছে তোমালোকক যেটো টং টুইষ্টাৰ বুলি কোৱা হয় জিভাক লৈ খেলা হয় আৰু তোমালোকক এই বাক্যকিটা যিমান পাৰে হিমান শুদ্ধকৈ আৰু খৰকৈ গাবলৈ কৈছে মই তোমালোকক গাই দিছো তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা Betty bought a bit of butter but the butter was bitter so Betty bought a better butter to make the bitter butter better এই ধৰণে তোমালোকে প্ৰেক্টিস কৰিবা আৰু তোমালোকে প্ৰেক্টিস কৰি থাকিলে এটো খুব খৰকৈ আৰু শুদ্ধকৈ ক'ব পাৰিবা ইয়াতে তোমালোকৰ লেসন নম্বৰ 5 ৰ কোৱেশ্চন খিনি শেষ হৈছে আৰু তোমালোকে দা লেটাৰ কবিতাটো ভালকৈ পঢ়িবা আৰু এই প্ৰশ্নসমূহ কৰি পেলাবা সকলোলৈকে মই ধন্যবাদ জনাইছো Thank you to all